2019 চনৰ বাজেটত আমি প্ৰথমবাৰৰ বাবে অৰুণোদয় আঁচনিৰ ধাৰণাটো ৰাইজৰ সন্মুখলৈ লৈ আহিছিলোঁ আৰু তেতিয়া আমি এজন অৰুণোদয় হিতাধিকাৰীক 830 টকাকৈ পৰিয়াললৈকে আমি প্ৰেৰণ কৰিছিলোঁ। সেইটো আছিল অৰুণোদয় 0.1। চৰকাৰ গঠন হোৱাৰ পিছত আমি অৰুণোদয় 0.2 তাৰমানে অৰুণোদয় দ্বিতীয় সংস্কৰণ আমি আৰম্ভ কৰিছিলোঁ আৰু দ্বিতীয় সংস্কৰণত আমাৰ বেনিফিচিয়াৰী সংখ্যা প্ৰায় 28 লাখ পৰিয়াল হিতাধিকাৰী হিচাপে আমাৰ সন্নিবিষ্ট আছিলে। কিন্তু দুটা তিনিটা অসুবিধা আছিলে যে তেতিয়া আমি কাৰোৰ পৰা আধাৰ নম্বৰ লোৱা নাছিলোঁ, কাৰোৰ পৰা আমি তেওঁলোকৰ ৰেচন কাৰ্ডৰ ডিটেইলছ লোৱা নাছিলোঁ আৰু কাৰ্যত যেতিয়া আমি এটা সমীক্ষা কৰিছিলোঁ, জৰীপ কৰিছিলোঁ, তেতিয়া আমি দেখা পাইছিলোঁ যে বহু হিতাধিকাৰী যি ধৰণে গাঁৱত আমি পাব লাগে তেনেকৈ আমি পাবও পৰা নাছিলোঁ বা কিছুমান হিতাধিকাৰী